তিতাবৰ জালুকনিবাৰী বাৰহৈবাৰী গাঁৱত দিন দুপৰতে চুৰে চলালে চাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰঞ্জন মহন্ত আৰু জোনমণি মহন্ত বাসগৃহৰ পৰা গডৰেজৰ লক ভাঙি চুৰে লৈ গ'ল ৫ লাখ টকাৰ সোণৰ গহনা। জানিব পৰা মতে দুপৰীয়া প্ৰায় ৩ মান বজাত এই ঘটনাটো সংঘটিত হৈছিল। পাছফালৰ দৰ্জাৰ চাবুলেৰে লক ভাঙি কাপোৰ কানি লণ্ডভণ্ড কৰি লৈ যায় আ অলংকাৰৰ লগতে নগদ ১০,০০০ৰো অধিক টকা। দিন দুপৰতে হোৱা এনে ঘটনাই গাঁওখনত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। জালুকনিবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৰঞ্জন মহন্ত আৰু তেওঁৰ পত্নী জোনমণি মহন্তই। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও স্থানীয় ৰাইজে চোৰক কৰায়ত্তৰ দাবী জনাইছে। তাৰপিছত এওঁ ফোন কৰিলে যে আমাৰ ঘৰত চোৰ সোমাইছে। এওঁ গৈছিলে ছোৱালী পৰীক্ষা দিবলৈ, মানে ছোৱালী পৰীক্ষা আছে, তেনেকৈ কণ্টিনিউ এইখিনি অনা নিয়া কৰি আছে। ঠিক 3:30, 4 মান বজাত মোলৈ ফোন কৰিছে, বোলে আমাৰ ঘৰত চোৰ সোমালে। মইতো ভাবি অবাক হৈছোঁ যে চোৰ কেনেকৈ সোমাব, এনেকুৱা গাঁৱলীয়া জেগাত চোৰ হোৱাটো সম্ভৱেই নহয়। আৰু আমিও গৈ থাকোঁ সদায় ওলাই, তেনেকৈ তলা মাৰি থৈ যাওঁ। কিন্তু আজি আহি পেলাই মই দেখি অবাক হৈছোঁ, দৰজাখনৰ কি হৈ আছে, আপোনাৰ সৰু মানে ধৰক এইটো 2.5 ইঞ্চ তাৰ লোহা ভৰাই পেলাই, দুটা হুক মৰা আছিলে, লোহা ভৰাই পেলাই কোনোবা মানে পাকত মানে হুক খুলি নিছে, খুলি লৈ গৈছে, মানে ভাঙি দিছে, খুলি নিছে। খুলি দিয়া 2টা হুক ভাগি গ'ল। তাৰপৰা আপোনাৰ গডৰেজৰ লক, গডৰেজৰ ভিতৰত সোমাই চাইছোঁ গোটেই কাপোৰ মানে ফাঁ হৈ আছে, গডৰেজৰ লক ভাঙিছে। আৰু এইটো সম্ভৱ, এইটো মানে চোৰ অলপ মিস্ত্ৰী, অকণমান জনা শুনা মিস্ত্ৰীও আছে নেকি লগত, তেনেকুৱা অলপ সন্দেহ হৈছে মোৰ। এনে আপোনাৰ কিমান টকাৰ গহনা? আপোনাৰ মোটামুটি মিছেছৰ বিয়াত দিয়া গহনাখিনি আছিলে, মোৰ আছিলে, আঙুঠি আছিলে 2টা, তাৰপিছত নেকলেছ এডাল আছিলে, প্ৰায় 5 লাখ টকাৰ বস্তু লৈ গৈছে। ছোৱালীক মানে ধৰক ছোৱালীৰ চেইন আছিলে, ফুলি আছিলে, মোৰ আঙুঠি আছিলে। এনে কেছ পইচা কিমান মান আপোনালোকৰ? কেছ পইচা মানে কেছ বেছি নাছিলে, মানে টকা 5,000 মান নে 10,000 কিমানটা আছিলে, এওঁ হাতত থাকে আৰু তেনেকুৱা। আপোনাৰ নামটো? মোৰ নাম ৰঞ্জন মহন্ত, বাহিৰবাৰী গাঁও, বাহিৰবাৰী হয়। ঠিক আছে, অৱশ্যে জনোৱা হ'ল, তেওঁলোকে কৰি আছে। কি হয় আৰু এইটো মই তেওঁলোকে জানিব। যোৰহাটৰ মানে এক্সেলিয়াত পঢ়ে তাই। মই 1 বাজি গ'লে 5-10 মিনিটমান থাকোঁতেনে গাঁৱৰে এজন দাদা এজনক লৈ পেলাই মই গৈছোঁ। আৰু মই 3-3:30 বজাত পৰীক্ষা শেষ হৈছে, 3:30 বজাৰ আহিছোঁ, ঘৰ পাইছোঁহি। মোৰ মেইন গেটতো তোলা, সৰু গেটতো তোলা, আগফালৰ গ্ৰিলতো তোলা, কিন্তু পাছফালৰ মানে দৰ্জাখন ভাঙি মোৰ গোটেই মানে অলংকাৰ আৰু মোৰ হেৰি লৈ গ'ল। পইচা বেছি নাছিলে, কিমান আছিলে মই সেই কথা ক'ব নোৱাৰোঁ, কিন্তু অলংকাৰ পাতি গোটেইখিনি লৈ গৈছে। অলংকাৰ পাতি এনে কিমান মান টকা? 3.5-4 লাখৰ ওপৰ হ'ব গহনা, 4 লাখ টকাৰ ওপৰ হ'ব গহনা পাতি, গোটেইখিনি লৈ গৈছে। আৰু গোটেই এইবোৰ ফাঁ কৰি থৈ গৈছে, ATM কাৰ্ড টকা ধৰি আধাৰ কাৰ্ড, পেন কাৰ্ড চব ফাঁ কৰি থৈ গৈছে, একো নিয়া নাই। গতিকে এইটো চোৰ কেনেকুৱা চোৰ হ'ব সেইটো মই নাজানো। পইচা কিমান আছিলে? কেছ পইচা? কেছ পইচা আপোনাৰ 10,000 টকাৰ ওপৰত কেছ পইচা আছিলে, কিন্তু এতিয়া কাপোৰৰ মাজত যদি পইচা পৰি আছে সেইটো মই নাজানো। কিন্তু পইচা সিমানে আছিলে, কিন্তু অলংকাৰ মোৰ মানে এতিয়া হয়তো কিমান হ'ব নাজানো, এতিয়া ৰেটটো নাজানো, 1 তোলা সোণত কিমান হ'ব, কাৰণ 10 গ্ৰামত এতিয়া 67 মান হৈ যাব চাগে তেনেকুৱা। কাৰণ নেকলেছ পুৰা ফুলি ডাঙৰ, আঙুঠি মানে গোটেইখিনি ডাঙৰ এটা লকেট আছিলে, বহুত মস্ত। মানে আপোনাৰ আলমাৰী ভাঙি লৈ গৈছে ন? ভাঙি লৈ গৈছে, গোটেইখিনিয়ে লৈ গ'ল। মানে এতিয়া আপোনাৰ আমাৰ জালুকনিবাৰী আৰক্ষী চকী থানা উপস্থিত হ'ল, জনাইছোঁ। তেখেতসকলে কি সিদ্ধান্ত লয় এতিয়া তেখেতসকলৰ ওপৰত এৰি দিছোঁ। আৰু তিতাবৰৰ পৰা শেখৰ সীমান্ত বৰা ৰিপৰ্ট, খবৰ 24x7 আছাম।